নমস্কাৰ মই হজয় দলে সকলোকে হয়নেটা ক্লাছলৈ স্বাগতম জনাইছো আজিৰ ক্লাছত আমি আলোচনা কৰিম এমছ লক্ষ্মীনাথ কিতাপখনৰ অৰ্থাৎ ইণ্ডিয়ান পলিটিৰ যিকোনো এক্সামৰ কাৰণে আটাইতকৈ ইম্পৰ্টেন্ট টপিক ফান্ডামেন্টাল ৰাইটস বা মৌলিক অধিকাৰ সম্পৰ্কে আলোচনা কৰিম তাৰ আগতে আপোনালোকৰ মাজত সৰু এটা ইনফৰমেশন শেয়াৰ কৰিব বিচাৰিছো বৰ্তমান আমাৰ এডিআৰই 3.0 আৰু আসাম পুলিচৰ কাৰণে ক্লাছ চলি আছে সো ইচ্ছা কৰিলে আপোনালোকে সেই ক্লাছসমূহত জয়েন কৰিব পাৰিব আৰু অধিক জানিবৰ কাৰণে এই নম্বৰত মোক যোগাযোগ কৰিব পাৰিব আপোনালোকে WhatsAppত মেছেজ কৰিব ফোন নকৰিব ফোন কৰি কেতিয়াবা বিজি থাকো কিন্তু ৰিসিভ কৰিব নোৱাৰো সো আপোনালোকে ইয়াতে WhatsAppত মেছেজ কৰিব পাৰিব এতিয়া আগবাঢ়িছো আজিৰ ক্লাছৰ মূল বিষয়বস্তুলৈ ইয়াতে আছে ফান্ডামেন্টাল ৰাইটস বা মৌলিক অধিকাৰ এটা ফান্ডামেন্টাল ৰাইট বা মৌলিক অধিকাৰ বুলি কোৱাৰ লগে লগে আমি কিছুমান বিষয়বস্তু জানিব লাগিব আমাক ফান্ডামেন্টাল ৰাইটটো কিয় দৰকাৰ আৰু কৰ পৰা লোৱা হৈছে বা কোনটো আৰ্টিকলৰ পৰা কিমানলৈকে আছে সেই ডিটেইলছখিনি জানিব লাগিব এতিয়া আমাৰ 1 নম্বৰ পইণ্টতে মই লিখিছো যে ফান্ডামেন্টাল ৰাইটছটো আমাৰ সংবিধানত পাৰ্ট 3 বা সংবিধানৰ তৃতীয় অংশত উল্লেখ কৰা আছে ঠিক আছে আমাৰ কনস্টিটিউশনৰ পাৰ্ট 3 কি আছে মেনশন কৰা আছে আৰু আৰ্টিকল 12 ৰ পৰা 35 লৈকে কভাৰ কৰে তাৰ মানে আমাৰ যেটো ফান্ডামেন্টাল ৰাইটস এই ৰাইটসটো আপোনাৰ আৰ্টিকল 12 ৰ পৰা 35 লৈকে আছে কিন্তু ইয়াতে বহুতে ভুল কৰে যে আপোনাৰ 14 ৰ পৰা 35 লৈকে আছে বুলি কিয় ভুল কৰে মই কৈ আছো যে অলপ পিছত কৈ আছো কিয় মানুহে ভুল কৰে যে 12 টো লিখি 14 টো কিয় লিখে ঠিক আছে আৰু আমাৰ হিন্দীয় যেটো ফান্ডামেন্টাল ৰাইটস বা মৌলিক অধিকাৰৰ কনসেপ্টটো বা ধাৰণাটো আমাৰ ইউএসএ ৰ পৰা লোৱা হৈছে ইউএসএ মানে কি হৈছে ইউনাইটেড ষ্টেট অফ আমেৰিকাৰ পৰা লোৱা হৈছে যাক ইউএসএ বিল অফ ৰাইটস বুলি কোৱা হয় এইখিনি কথা মনত ৰাখিব ইয়াতে তিনটা পইণ্ট মনত ৰাখিব লাগিব পাৰ্ট 3 আছে আৰু আৰ্টিকল 12 to 35 ত মেনশন কৰা আছে আৰু আপোনাৰ কৰ পৰা লোৱা হৈছে ইউএসএ পৰা ব্ৰ কৰা হৈছে এইখিনি কথা মনত ৰাখিব সেকেন্ডতে হেতু কথা মনত ৰাখিব লাগিব যে ফান্ডামেন্টাল ৰাইটছ সম্পৰ্কে ফান্ডামেন্টাল ৰাইটছ আমাৰ সংবিধানৰ পাৰ্ট 3 কি বুলি মেনশন কৰা আছে মেগনা কাৰ্টা বুলি মেনশন কৰা আছে ঠিক আছে মেগনা কাৰ্টা বুলি মেনশন কৰা আছে এইখিনি মনত ৰাখিব কেতিয়াবা দিব পাৰে যে তলৰ কোনটো মেগনা কাৰ্টা বুলি আমাৰ সংবিধানত মেনশন কৰা আছে সো মনত ৰাখিব এটো হ'ব ফান্ডামেন্টাল ৰাইটস বা মৌলিক অধিকাৰ তৃতীয় নম্বৰতে আপোনালোকে জানিব লাগিব যে অৰিজিনালি যেতি আমাৰ সংবিধান ৰচনা কৰিছিল এই সময়ত আমাৰ ফান্ডামেন্টাল ৰাইটস আছিল 7 ফান্ডামেন্টাল ৰাইটছৰ বিষয়ে মেনশন কৰা হৈছিল কিন্তু ৰাইট টু প্ৰপাৰ্টি ফান্ডামেন্টাল ৰাইটছৰ পৰা ৰাইট টু প্ৰপাৰ্টি ফান্ডামেন্টাল ৰাইটছৰ পৰা কি কৰা হল ৰিমুভ কৰা হল এইয়ে বৰ্তমান মাত্ৰ কেইটা আছে only 6 ফান্ডামেন্টাল ৰাইট মাত্ৰ 6টা কি আছে ফান্ডামেন্টাল ৰাইটছ আছে এই কি সম্পৰ্কে মই ডিটেইলছ আলোচনা কৰিম আৰ্টিকলৰ হৈতে সো নোট কৰি যাব যি সকলে ইউটিউবত চাই আছে আৰু যি সকলে পেইড কোৰ্সত চাই আছে একেদকলক পিডিএফ দিয়া হ'ব আৰু এইখিনি হৈছে ডেমো ক্লাছ এইকেদিন মই ডেমো ক্লাছ দি আছো ওকে এতিয়া সক নেক্সটতে আমাৰ ফান্ডামেন্টাল ৰাইটে কি কৰে ফান্ডামেন্টাল ৰাইটে আমাক সাংবিধানিকভাৱে সুৰক্ষা প্ৰদান কৰে ঠিক আছে আমাৰ জনসাধাৰণক কি কৰে বৈষম্য নতৰাকৈ বা বিভিন্ন বেকৱাৰ্ড এৰিয়াৰ পৰা জন্ম হৈছে বা কাষ্টৰ ভিত্তিত বা বৰ্ণৰ ভিত্তিত কি নকৰে বিভেদ নানে আমাক কি অকলুকে একঠাৰে বা অমঠাৰে সুৰক্ষা প্ৰদান কৰে আইনৰ আগত বা অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠানৰ আগত আমাক ধৰ্মৰ ভিত্তিত বা কাষ্ট ভাষিক ভিত্তিত কি কৰে বৈষম্যতা নাথাকে জাস্ট আমাক অমতাৰে আইনৰ আগত সুৰক্ষা প্ৰদান কৰে অকলুকে সমান সুৰক্ষা প্ৰদান কৰে ফান্ডামেন্টাল ৰাইটছে আমি এতিয়া চাম আৰ্টিকল কিয়ৰ পৰা আছিল আমাৰ 14 to 18 নট কি মেনশন কৰা আছে ৰাইট টু ইকুৱেলিটি যাক আমি অসমীয়াত কোৱা হয় সমতাৰ অধিকাৰ এতিয়া আমি কেনেকৈ পঢ়ো যে বহুত ষ্টুডেন্টে এনেকৈ পঢ়ে যে ৰাইট টু ইকুৱেলিটি আৰ্টিকল 14 ৰ পৰা 18 লৈকে আছে
কিন্তু ডিটেইলছটো ষ্টাডি নকৰে যে আৰ্টিকল 14ত কি আছে বা আৰ্টিকল 15ত কি আছে আৰ্টিকল 16ত কি আছে এইখিনিও জানিব লাগে সো মই ইয়াতে ডিটেইলছখিনি লিখি দিছো চোৱা আৰ্টিকল 14ৰ পৰা 18 লৈকে ৰাইট টু ইকুৱেলিটি আছে কিন্তু আৰ্টিকল 14ত কি লিখা আছে ইয়াতে চাওক ইকুৱেলিটি বিফৰ ল এণ্ড ইকুৱেল প্ৰটেকশ্যন অফ ল ইয়াতে আইনৰ সন্মুখত সমতা আৰু আইনৰ সমান সুৰক্ষা সাপোজ ইয়াতে যিকোনো এটা কোৰ্টত গৈছে তাত কি হ'ব মুছলিম মানুহ এজন গৈছে আৰু হিন্দু মানুহ এজন গৈছে তাত কিন্তু এটা কাষ্টৰ ভিত্তিত বা ধৰ্মৰ ভিত্তিত কি কৰিব নোৱাৰিব অন্যায় কৰিব নোৱাৰিব যে হিন্দু মানুহজনক বেছি গুৰুত্ব দি মুছলিম মানুহজনক কমকৈ গুৰুত্ব দিন তেনেকুৱা নহ'ব সমানভাৱে কি কৰিব লাগিব সমানভাৱে কি কৰে আইনে আমাক গুৰুত্ব দিব লাগিব এই বিষয়ে মেনশ্যন কৰা আছে ক'ত আৰ্টিকল 14ত ঠিক আছে আমি হিন্দু মুছলিম বা অন্যান্য জাতি বা সাপোজ মিচিং এজন মানুহ আহিছে বা বড়ো মানুহ এজন আহিছে এই বুলি কাষ্টৰ ওয়াইছত কি কৰিব নোৱাৰে এজনক সুবিধা দি এজনক সুবিধা নিদিয়াকে থাকিব নোৱাৰে সমানভাৱে যোন সঁচাটো সঁচা বুলি ক'ব লাগিব আৰু মিছাটোক মিছা বুলি ক'ব লাগিব এই কাৰণে সুৰক্ষা প্ৰদান কৰে সমান সুৰক্ষা প্ৰদান কৰে ঠিক আছে নেক্সটতে অপচন বি দিয়া আছে কি দিয়া আছে ধৰ্ম বৰ্ণ জাতি লিংগ বা জন্মস্থানৰ ভিত্তিত বৈষম্য নিষিদ্ধকৰণ আপোনাৰ বহুত ভিতৰীয়া সাপোজ কিবা এটা টাউনত কোনোবাই বোলে টাউনৰ জন্ম হৈছে কিছুমান কোৰাইছে ভিলেজত জন্ম হৈছে এই বুলি টাউনৰ মানুহজনক বেছি গুৰুত্ব দিব নোৱাৰে সমানে গুৰুত্ব দিব লাগিব ঠিক আছে মানে জন্মৰ ভিত্তিত বা জাতিৰ ভিত্তিত হিন্দু মুছলিম এনেকুৱা জাতিৰ ভিত্তিত কি কৰিব নোৱাৰিব বৈষম্যতা নিষিদ্ধকৰণ তুমি বোলে মুছলিম মানুহ তুমি বোলে হিন্দু তুমি বোলে খ্ৰীষ্টান বা তুমি বহুত ভিতৰুৱা এৰিয়াৰ পৰা জন্ম হোৱা মই টাউনত জন্ম হোৱা মানুহ তেনে ধৰণৰ কি কৰিব নোৱাৰিব কাকো বৈষম্যতা বা বিভেদ আনিব নোৱাৰিব ডিসক্ৰিমিনেশন আনিব নোৱাৰিব এই সম্পৰ্কে ক'ত লিখা আছে আৰ্টিকল 15ত লিখা আছে নেক্সটতে আছে আৰ্টিকল 16 ইকুৱেলিটি অফ অপৰচুনিটি ইন মেটাৰ্স অফ পাব্লিক এমপ্লয়মেন্ট এটো এবাৰ এপিএসসি এক্সামত আহিছিল যে আৰ্টিকল 16 টো কিয়ৰ সৈতে জড়িত খুব ইম্পৰ্টেন্ট হয় আৰ্টিকল 16 আৰ্টিকল 16 টো হৈছে অকল এইটো ইণ্ডিয়াৰ সিটিজেন্সৰ কাৰণে এভেইলেবল হয় ঠিক আছে ইয়াতে চোৱা আৰ্টিকল 16 টোৱে কৈছে যে অকলুৱে ৰাজহুৱা নিযুক্তিৰ ক্ষেত্ৰত মানে চাকৰিৰ ক্ষেত্ৰত সমান সুবিধা লাভ কৰিব ঠিক আছে লাগিলে তুমি মুছলিম মানুহ হোক হিন্দু হোক লাগিলে তুমি মিচিং হোক তুমি কলিতা হোক তুমি বড়ো হোক তুমি ৰাভা হোক কছাৰী হোক এইখিনি মেটাৰ নকৰে আমাৰ আৰ্টিকল 16 টোৱে কৈছে যে অকলে সমান সুবিধা লাভ কৰিব পাৰে সাপোজ বৰ্তমান ডিএমইৰ কি চলি আছে নন টেকনিক্যাল কিনি কি কৰিব পাৰিব এপ্লাই কৰিব পাৰিবা গ্ৰেড 3 কিনি যি অকলে টেকনিক্যালত বা নন টেকনিক্যাল এই ভ্যাকেন্সিটোত সকলোৱে এপ্লাই কৰিব পাৰিব ইয়াতে মুছলিম হিন্দুৰ কথাটো নাই বা তুমি জাতি বৰ্ণৰ কথাটো নাই যি অকলে এডুকেশন কোৱালিফিকেশন আছে একেদকলে সমানভাৱে কি কৰিব পাৰিব এপ্লাই কৰিব পাৰিব আৰু যদি পাস কৰে কোৱালিফাইড কৰে অকলে চাকৰি পোৱাৰ অধিকাৰটো মেনশন কৰা আছে ইকুৱেল অপৰচুনিটি অকলে সমান অধিকাৰ পাব ঠিক আছে অকলে সমান অধিকাৰ পাব সেই বিষয়ে মেনশন আছে সো মনত ৰাখিব ৰাজহুৱা নিযুক্তিৰ ক্ষেত্ৰত উযোগৰ সমতা সমান অধিকাৰ আছে সবৰে অপৰচুনিটি ইন মেটাৰ অফ পাব্লিক এমপ্লয়মেন্টৰ মনত ৰাখিব পাব্লিক এমপ্লয়মেন্টৰ লগত আৰ্টিকল 16 টো জড়িত ওকে কিবা কেলিমেলি আছে নে এই কথাটো মই বাৰে বাৰে কৈছো আপোনালোকে যদি এনেকে পঢ়ে যিকোনো এক্সাম ক্লিয়াৰ কৰিব পাৰিব আপোনাৰ গ্ৰেড 4 লেভেলৰ পৰা এপিএসসি এক্সামলৈকে আপোনালোকে এনেকে পঢ়ক আৰামছে ক্লিয়াৰ হৈ যাব তাৰপিছত আৰু এই কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় আৰ্টিকল 17 টো আৰ্টিকল 17 টো লিখা আছে এবলিশন অফ আনটাচেবিলিটি আপোনালোকে আনটাচেবিলিটি ওৱৰ্ডটো মনত ৰাখিব আনটাচেবিলিটি বা অপিচ্ছতা শব্দটো সম্পৰ্কে ক'ত লিখা আছে আৰ্টিকল 17 ত লিখা আছে ঠিক আছে আৰ্টিকল 17 টো কিয়ৰ সৈতে জড়িত আনটাচেবিলিটি ওকে এটো মনত ৰাখিব এটো কোৱেশ্চন আই 16 আৰু 17 টো প্ৰায় এক্সামত সুধি থাকে বিকৈ এসএসসি এক্সামতো হে কোৱেশ্চনটো দে আৰ্টিকল 17 ৰ বিষয়ে তাৰ পিছতে ইৰ আছে আৰ্টিকল 18 ত কি লিখা আছে যে ৰেভলিউশন অফ টাইটল এক্সেপ্ট মিলিটাৰী এণ্ড একাডেমিক্স ইয়াতে আমাক সাপোজ জুবিন গাৰ্গৰ কথাটোৱে কওঁ যে জুবিন গাৰ্গক বিভিন্ন ধৰণৰ উপাধি দিছে অল কিন্তু এই বুলি জুবিন গাৰ্গে গুটেইখিনি উপাধি নামৰ আগত লিখিব নেকি ডক্টৰেট আছে ডক্টৰেটটো লিখিব পাৰিব এটো একাডেমিক দিছে ডক্টৰ জুবিন গাৰ্গ অল লিখিব পাৰিব অল
লিখিব পাৰিব কিছুমান ইয়াক সংস্থাই বা অনুষ্ঠানে বিভিন্ন কিবা হুৰ কিবা দিছে এই বুলি গুটেখিনি নাম লিখিব নেকি নালাগে এইখিনি কি কৰিব নালাগে লিখিব নালাগে মাত্ৰ একসেপ্ট কি কৰিব লাগে বাতিল কৰ এইখিনি ইহঁত কি নামৰ আগত লিখিব নোৱাৰে বোলে কিবা এটা সাপোজ ধৰি লোৱা কোনোবা এজন সাপোজ জুবিন গাৰ্গে যেনিবা চাকৰিতে কেন নিবিচাৰে কথাটো কৈছো যে জুবিনক ভাল পোৱাৰ কাৰণে কৈ আছো হা বাৰে বাৰে বোলে জব বিচাৰে এই বুলি নামৰ আগত কি ফৰ্ম ফিল আপ কৰোতে গুটেখিনি লিখিব নেকি হুৰকাৰ কিবা কিবি এই নামটো লিখিব নেকি নিলিখে একেতে কি লিখিব পাৰে ডক্টৰ জুবিন গাৰ্গ এটো মেনশন কৰিব পাৰে আৰু মিলিটাৰী বা আমৰিক বাহিনীৰ পৰা যদি কিবা উপাধি দিয়ে অভিনন্দনক এটা উপাধি দিছিলে কি জানেনে মোক কমেন্ট কৰি জনাবই যে কিবা এটা উপাধি দিছে আমৰিক ডিপাৰ্টমেন্টৰ পৰা বা মিলিটাৰী ডিপাৰ্টমেন্টৰ পৰা তেতিয়া একেতে নামৰ আগত লিখিব পাৰে কিন্তু বাকিখিনি অনুষ্ঠান প্ৰতিষ্ঠানে লিখাবিলাক কি কৰিব লাগিব এভয়েড কৰিব লাগিব ওকে বুজি পাইছানে এইটো কনসেপ্টটো বহুতে ভুল কৰে নেক্সট সেকেন্ডৰ আছে ৰাইট টু ফ্ৰীডম এতিয়া ফ্ৰীডম বুলি কোৱাৰ লগে লগে কি হ'ব স্বাধীনতাৰ অধিকাৰ আমি কি কি ক্ষেত্ৰত আমাৰ স্বাধীনতা থাকিব লাগিব স্বাধীন বুলি কোৱাৰ লগে লগে আমি মুক্ত হয় না স্বাধীনতা আছে বুলি কিন্তু ইলিগাল কাম কৰিব নোৱাৰো আমাৰ কি কৰিব সংবিধানত থকা ৰুলখিনি প্ল কৰিয়ে কৰিব লাগিব আপোনাৰ স্বাধীনতা আছে বুলি গৈ কিন্তু লোকৰ ঘৰত বক্সটো বজাবগে নে বোলে সাংগৰৰ তলত মিচিং গাঁৱৰ সাংগৰৰ তলত মোৰ স্বাধীনতা আছে বক্স বজাৰ স্বাধীনতা আছে বুলি কিন্তু আপুনি কোনোবা এগৰৰ মানুহৰ ঘৰত সাংগৰৰ তলত কি কৰিব নোৱাৰে বক্সটো বজাই থাকিব নোৱাৰে এটো ইটস ইলিগাল ওকে আপোনাৰ স্বাধীনতা থাকিলেও নিৰ্দিষ্ট এটা লিমিট আছে এটা কি কি স্বাধীনতাৰ ক্ষেত্ৰত কি কি আছে আৰ্টিকল 19 ত কি মেনশন কৰা আছে ইয়াতে চাব প্ৰটেকচন অফ সিক্স ৰাইট ৰিগাৰ্ডিং ফ্ৰীডম আপোনাৰ স্পীচ এণ্ড এক্সপ্ৰেছন আপোনাক কোনো আপোনাৰ ভাগ স্বাধীনতা আমি কথা ক'ব পৰা অধিকাৰ আছে যে কিবা এটা আমাৰ মনৰ ভাৱ প্ৰকাশ কৰিব পৰা আমাৰ অধিকাৰ কোনে দিছে আৰ্টিকল 19 এ দিছে এছেম্বলি আপুনি মিটিং সভাবিলাকত কি কৰিব পাৰে পাৰ্টিসিপেট কৰিব পাৰে এছ'চিয়েচন সংস্থা গঠন কৰিব পাৰে মুভমেন্ট আপুনি অসমৰ মানুহ হয় অসমৰ মানুহ এতিয়া ক'ত লাডাখতো আপুনি ঘূৰি থাকিব পাৰিব এটো আৰ্টিকল কোনে কয় 19 এ কয় বোলে আসামৰ মানুহটো ক'ত যাব পাৰে তামিলনাডু যাব পাৰে কেৰালা গুহা বোলে ইংলেণ্ড অল গুটেইখিনিত কি কৰিব পাৰে যাব পাৰে অল গুটেইখিনি ইচ্ছামতে কি কৰিব পাৰে ঘূৰি ফুৰিব পাৰে এটো মুভমেন্ট ইচ্ছামতে অল কোনো বাধা দিব নোৱাৰে এটো কোনে ৰাইটস দিছে এটো আৰ্টিকল 19 এ দিছে ৰেসিডেন্স আপুনি যত মাটি কিনি পেলাই ইচ্ছামতে থাকিব পাৰে কোনো আপোনাক আক্ৰমণ কৰিব নোৱাৰে বিহাৰৰ মানুহ এজনে আসামত মাটি কিনি থাকিব পাৰে বা আসামৰ মানুহে বিহাৰত মাটি কিনি পেলাই ৰেসিডেন্ট হিচাপে বা তাত থাকিব পাৰে ঠিক আছে কোনে দিয়ে এইটো আৰ্টিকল 19 এ দিছে এটা কি হ'ব ৰাইটস টু কি আছে ফ্ৰীডমৰ এটো স্বাধীনতা প্ৰফেশনৰ ক্ষেত্ৰটো একে আপোনাৰ চাকৰি কৰি পেলাই আপুনি ক'তবাই থাকিব পাৰে বা কৰিব পাৰে কিবা এটা কাম কৰিব পাৰে আপুনি দোকান দিব পাৰে বোলে কোনোবা এটা গোৱামুখ তিনিআলিৰ আপোনাৰ ইচ্ছা গল পইচা আছে আপুনি দোকান দিব পাৰে কি আছে আপোনাক কোনো বাধা দিব নোৱাৰে তাৰ মানে আপোনাক ক'ব নোৱাৰে যে তুমি দোকান দিব নোৱাৰা এনেকে ৰখাব নোৱাৰে ঠিক আছে এটো কোনে আৰ্টিকল 19 এ কয় তাৰ পিছতে আছে তাৰ পিছত পইণ্ট আছে অপচন বিট ওকে ডিটেইলছ পঢ়ক কামত আহিব প্ৰটেকচন ইন ৰেসপেক্ট অফ কনভিকচন ফৰ ফ্ৰী অপৰাধৰ বাবে দুখীয়া বাস্তৱৰ ক্ষেত্ৰত সুৰক্ষা এতিয়া আপোনাক পুলিচে যি ইচ্ছামতে ধৰি পেলাই আপোনাক টানাত বৰাব নোৱাৰে কি আছে আপুনি বাইক চলাই গৈছে আপোনাৰ বাইকৰ চাবিটো ল'ব নোৱাৰে ইংৰ ইচ্ছামতে আপোনাৰ বাইকৰ চাবিটো ল'ব নোৱাৰে বা আপোনাক কোনো প্ৰপ নোহোৱাকে বা বোলে এপিনে গৈ আছে ঠিক আছে গোগামুখ তিনিআলিৰ পৰা আপুনি লখিমপুৰ পালে গৈ আছে ইয়াতে গোগামুখ টানা আছে ইয়াতে আপোনাক ধৰি পেলাই কি কৰিব পুলিচে এনে বৰাই থৈ দিব নোৱাৰে কি হ'ব এটো কোনে প্ৰদান কৰে সুৰক্ষা কোনে প্ৰদান কৰে আমাক আৰ্টিকল 20 নহলে পুলিচে আমাক সবকে বৰাই তোলেতে আৰ্টিকল যদি 19 22 নটকা হলে আমাক সবে কিবা কৰিলেতে পুলিচে মন গলে টানাত বৰালেতেন হুলিয়াই দিলেতেন তেনেকুৱা কিন্তু আমাক সুৰক্ষা প্ৰদান কৰে কি আৰ্টিকল 20 আমাৰ ইচ্ছা কৰিলে হতে একো কৰিব নোৱাৰে এই কাৰণে ফান্ডামেন্টাল যেটো এফডিটো আমাৰ প্ৰয়োজন হয় ফান্ডামেন্টাল ৰাইটে কি কৰে আমাক সুৰক্ষা প্ৰদান কৰে তাৰ পিছতে অপচন সি প্ৰটেকচন অফ লাইফ
and personal liberty article 21 আপোনাৰ protection বুলি কৈছে ইয়াতে মই ইংলিশতে লিখিছো গুটেকিনি বুজাই দিছো আৰু কিছুমানে ইংলিশ টাৰ্মটো ক্লিয়াৰলি বুজি নাপায় এটা সোৱা protection কোনটো গল protection of life and personal liberty আমাৰ ব্যক্তিগত কিছুমান অধিকাৰ থাকে হয় কিছুমান আমি সিক্ৰেট কথা মেইনটেইন কৰিব লগিয়া হয় এই সিক্ৰেট কথাটো কিন্তু মই মন গলে ক'ব পাৰো বা নকব পাৰো কিন্তু কিছুমান ক্ষেত্ৰত বা কেছ না পুলিশ কেছ বা তানা যদি কেছ হয় কিছুমান সিক্ৰেট কথা কৈ দিব লগিয়া হয় কিন্তু মোৰ পাৰ্সোনেল কি থাকে ব্যক্তিগত কিছুমান স্বাধীনতা থাকে ঠিক আছে এনেকুৱা ধৰণৰ কি হ'ব পাৰ্সোনেল লাইফৰ ক্ষেত্ৰত প্ৰটেকচন অফ লাইফ মোৰ নিজৰ জীৱনটো প্ৰটেকচন কৰিবৰ কাৰণে কোনে আৰ্টিকল কোনটা আৰ্টিকলৰ লগত জড়িত আৰ্টিকল 21 এটা প্ৰটেকচন অফ লাইফ যে মই সাপোজ ধৰি লোৱা দখৱাখানত আছো মই এটা ৰুমত আছো ধৰি লোৱা মোক কোনোবাই ওচৰ চুবুৰীয়া মানুহে এটা তৰুৱাল লৈ মাৰিব আহিলে মটো প্ৰটেকচন নিজক দিব লাগিব এই প্ৰটেকচনটোৰ সম্পৰ্কে ক'ত লিখা আছে আৰ্টিকল 21 ত লিখা আছে ওকে নেক্সট বিষয়টো অল মই যিমান পাৰো আপোনালোকক বুজাব ট্ৰাই কৰি আছো আৰু যিখিনি মই বুজাব পৰা নাই আপোনালোকে এইখিনি নিজে ষ্টাডি কৰি পেলাই ইয়াৰ পৰা বুজিলো ঠিক আছে তাৰপিছত ৰাইট টু এলিমেণ্টাৰী এডুকেশ্যন আৰ্টিকল 21 আৰ্টিকল 20 আৰু 21 ৰ লগত মানুহৰ কি এটা হয় কনফিউজ এটা হয় ঠিক আছে আৰ্টিকল 20 আৰু 21 ৰ ক্ষেত্ৰত এটা আৰ্টিকল 20 ত কৈছে যে প্ৰটেকচন অফ লাইফ এণ্ড পাৰ্সোনেল লিবাৰ্টি কিন্তু আৰ্টিকল 21 এ কৈছে কি এলিমেণ্টাৰী এডুকেশ্যন আপোনাৰ শিক্ষা গ্ৰহণৰ অধিকাৰ আছে 6 টু আপোনাৰ কিমানলৈ ক'ব আপোনাৰ 14 সকলো লৰা ছোৱালী কি কৰিব পাৰে শিক্ষাৰ অধিকাৰ বিনামূলীয়াকৈ কি পাব পাৰিব শিক্ষা পাব লাভ কৰিব পাৰিব এৰে এই 21 টো কিন্তু বিদেশীৰ ক্ষেত্ৰতো প্ৰযোজ্য অল আপুনি ইংলেণ্ডৰ মানুহ এজনে ইণ্ডিয়াত আহি পেলাই পঢ়িব পাৰিব বা ইণ্ডিয়াৰ মানুহে ইংলেণ্ডত গৈ পঢ়িব পাৰিব ঠিক আছে আৰ্টিকল 10 আপুনি ইচ্ছা কৰিলে স্কুল যাব পাৰে বা পঢ়িব পাৰে আপোনাক কোনেও বাধা কৰি দিব নোৱাৰে কিন্তু 6 টু 14 ইয়াৰ্ছৰ সকলো ল'ৰা ছোৱালীকে কিন্তু বাধ্যতামূলক কৰিছে ঠিক আছে বাধ্যতামূলক কৰিছে এটো কোড আছে আৰ্টিকল 21 এ আছে এটো পাহৰি নাযাব 21 আৰু 21 টো এটো ফানি কোৱা আমি ভোক লাগিলে ভাত খাও বা পিয়া লাগিলে পানী খাও এটো আৰ্টিকল 21 তে মেনশন কৰা আছে ওকে ঠিক আছে এইখিনি তাৰ পাছতে আইদিনা কেইবাদিনৰ আগতে লাইভ সেশনত কৈ থাকোতে কোনোবা এজনে বিয়া পথাৰ অধিকাৰটো কোনটো অধিকাৰ কোনটো ৰাইটছৰ কি পৰে ৰাইটছত পৰিব সুধিছিলে আৰু অকলে কমেন্ট কৰিবচোন আমি যদি বিবাহ মন গলে বিয়া পাতিব পাৰো হেতু কোনটো আৰ্টিকলৰ ভিতৰত পৰিব বাৰু কমেন্ট কৰিব হা এটো গল তাৰ পিছতে অপচন ই আছে প্ৰটেকচন এগেইনষ্ট এৰেষ্ট এণ্ড ডিটেনশন ইন সাৰ্টেন কেছ এটো কিবা কিবি কেছৰ ক্ষেত্ৰটো আমাক কি কৰিব পাৰে আৰ্টিকল 22 তে কি কৰে সুৰক্ষা প্ৰদান কৰে কিছুমান কেছৰ ক্ষেত্ৰত ওকে নেক্সট তাৰ পিছতে আইলে অপচন নাম্বাৰ 3 ৰাইটস এগেইন এক্সপ্লইটেশন বা উখন বিৰুদ্ধী অধিকাৰ খুব ইম্পৰ্টেন্ট হয় উখন মানে কি হয় কোনোবাই ডমিনেট কৰা কোনোবাই আমাক পলুবন দিয়া তেনে ধৰণৰ কি কোৱা হয় উখন বুলি কোৱা হয় এটা সক provision of traffic in human being and forced labor এটো বিষয়তে forced laborৰ বিষয়তে আমাক কোনোবাই মন গলে সাপোজ মই বহুত দুখীয়া মানুহ কোনোবাই ধনী মানুহ এজনে মোক ইচ্ছা কৰিলে হি ফৰ্স জোৰ কৰি কাম কৰাব নোৱাৰে বলে তাৰ গৰৰ লেটিং টেংকি সফা কৰিব লাগে সফা কৰি দিয়া মানুহ নাই এই বুলি কি মোক জোৰ কৰি হি লগাব পাৰিব নাই মই কৈছো যে মই এটো কাম কৰিব নোৱাৰো ই কিন্তু মোক জোৰ কৰি ত দুখীয়া মানুহ তোক ইমান টকা দিম তো সফা কৰিব লাগিবই মোৰ লেটিংৰ টেংকিটো সফা কৰিব লাগিবই এই বুলি মোক কি কৰিব নোৱাৰে হি জোৰ কৰি নিব কাম কৰাব নোৱাৰে এটো কোনটা আৰ্টিকলত মেনশন আছে আৰ্টিকল 23 মেনশন আছে নাও তাৰ পিছতে আছে চিলড্ৰেন আৰ্টিকল 24 ত কি আছে 23 আৰু 24 টো অলপ সিমিলাৰ কিন্তু 24 টো অকল চিলড্ৰেন ইন ফেক্টৰী চাইল্ড লেবাৰৰ ক্ষেত্ৰত কি কৰা আছে মেনশন কৰা আছে চিলড্ৰেন বা চাইল্ড লেবাৰ মানে বুজি পাইছনে 40 বিলোৰ কোনো ধৰণৰ ইহুক বা লৰা ছোৱালীক আপনি কামত লগাব নোৱাৰে এটো আইনগতভাৱে ইলিগেল এটো কোড লিখা আছে 20 আৰ্টিকল 24 লিখা আছে আৰু এটো আমাক বিভিন্ন স্কুলৰ ট্ৰেইনিং বিলাকতো দিয়ে যে আপোনাৰ ঘৰৰ ওচৰত যদি কোনোবাই
কি কৰিছে ধনী মানুহে যদি দুখীয়া ঘৰৰ ল'ৰা ছোৱালীক মানে 14 বছৰৰ তলৰ যদি ল'ৰা ছোৱালীক কাম কৰাই আছে তেতিয়ালে আপোনালোকে পুলিচক ইনফৰ্ম কৰিব ওকে পুলিচে একেটক এৰেষ্ট কৰিব জেল দিব জৰিমনা ভৰিব দিব ফাইন বহুতখিনি আছে সো আপোনালোকে যিসকলে ইয়াতে ধনী মানুহ চাই আছে একেটকলক কৈছো আপোনালোকে যদি কাম কৰা মানুহ ৰখাই তেতিয়ালে 14 ইয়াৰ্ছৰ এবভ ৰাখিব ঠিক আছে 14 ইয়াৰ্ছৰ এবভ 14 বছৰ তলৰ যদি কাম কৰা মানুহ ৰাখে আপোনালোকৰ বিপদ আহিব কিন্তু এই কথাটো এনে ধৰণৰ হয় যে সাপোজ মোৰ মা দেউতাৰ ক্ষেত্ৰত এটো প্ৰযোজ্য নহয় দেই ঘৰখনৰ কেতিয়াবা সিচুৱেচনৰ ক্ষেত্ৰতো প্ৰযোজ্য নহয় ই কাম কৰিব পাৰিব 14 বছৰ তলৰ লৰা ওৰু বাচ্চা এজনো কাম কৰিব পাৰিব কেতিয়া কাম কৰিব পাৰিব এটাত কেছমাৰ ৰুল আছে যে মাক দেউতাকৰ কাৰণেহে কাম কৰিব পাৰিব ঠিক আছে মাক দেউতাকৰ কাৰণে কি কৰিব পাৰিব ই কাম কৰিব পাৰিব কেনেকৈ কাম কৰিব পাৰিব এটা না যে মাক দেউতাক কি হয় বেমাৰী একো নাই ইনকাম কৰা মানুহ নাই এটা ইনকাম কৰি দিয়া মানুহ নাই একেত কি কৰিব এতিয়া ইটো লৰাটোৱে এটো কৰিব লাগিব ন 14 বছৰ তলৰ লৰাজনে সো অকল মাক দেউতাকৰ যদি উপাৰ্জনটো শূন্য হৈ পৰে জিৰো হৈ পৰে মাক দেউতাকক ইনকাম কৰি কোনো সুৱাচিতা কৰা মানুহ নাই তেতিয়ালে হি 14 বছৰ তলৰ হলেও কাম কৰিব পাৰিব মাত্ৰ কিন্তু বেলেকৰ কাৰণে নহয় মা দেউতাক সুৱাচিতাৰ স্বাৰ্থত কাম কৰিব পাৰিব এটো কিন্তু কি আছে এলাও আছে তাৰ পিছতে আছে 14 ৰাইটস টু ফ্ৰীডম অফ ৰিলিজিয়ন ইয়াতে সব ফ্ৰীডম অফ ইয়াতে সব ইয়াতে কৈছো মই সমুকে বুজাই দিছো অপচন এটা আছে আপোনাৰ ফ্ৰী অপিশনস মানে কি আপুনি মুক্তভাৱে কোনো ধৰ্ম প্ৰাৰ্থনা কৰিব পাৰিব পূজা কৰিব পাৰিব এটো আপোনাৰ ধাৰ্মিকতাৰ ক্ষেত্ৰত মই এতিয়া হিন্দু ধৰ্ম মোৰ ঘৰত বিভিন্ন কাম নিকাম কৰে এটো মই মুক্তভাৱে বা স্বাধীনভাৱে কৰিব পাৰো কোনোবা মানুহ এজনে কি কৰিব নোৱাৰে বাধা দিব নোৱাৰে এটা সব খ্ৰীষ্টান আৰু হিন্দু বা মুছলিম কোনোবা এজন আপোনাৰ মুছলিম মানুহ আছে স্বৰ্গৰত এই অকাম পাতিছে ইয়াতে হিন্দু মানুহ আছে ইয়াতে কি মানুহ আছে ইয়াতে হিন্দু মানুহ আছে ইয়াতে কি আছে মুছলিম মানুহ এগৰ আছে ইহঁতে কি কৰে হিন্দু মানুহৰ গাঁৱৰ মাজত আছে এগৰ মুছলিম মানুহ ই মুছলিম মানুহটোৱে নিজৰ ইচ্ছামতে পূজা কৰিব ইয়াতে কি মাংস দি সবজি বনায় ইহঁতৰ নীতি নিয়মৰ মাজত বনায় এটো ইহঁতৰ মেটাৰ আপুনি ইহঁতৰ সবজি বনাই তাকোতে গুণ্ডতি আলাইছে বুলি আপুনি কমপ্লেইন কৰিব নোৱাৰে এটো অধিকাৰ আছে এটো আৰ্টিকল 25 এ কৈছে যে নিজৰ ধৰ্মৰ কাৰ্যসূচী বা প্ৰাৰ্থনা যি ধৰণৰ নীতি নিয়ম আছে আর ইচ্ছামতে পালন কৰিব পাৰে এটো আমাক কৈছে আৰ্টিকল 25 অৰ্থাৎ আমাক ফান্ডামেন্টাল ৰাইটে কৈছে যে আৰ্টিকল 25 ত আপোনাৰ ধৰ্মৰ কাৰণে আপুনি জেনে ধৰণৰ নীতি নিয়ম আছে অকলখিনি কৰিব পাৰে অল ঠিক আছে কোনোবাই মুছলিম গাঁৱৰ মাজত আছে হিন্দু মানুহ এজনে কিন্তু মুছলিম মানুহতে হিন্দু মানুহজনক ইহঁতৰ নিজৰ ধৰ্ম পালন কৰাৰ ক্ষেত্ৰত কি কৰিব নোৱাৰে বাধা দিব নোৱাৰে তাৰ পাছতে আইলে আপোনাৰ ৰাইটস টু ফ্ৰীডম অফ ৰিলিজিয়ন হকে তাৰ পাছতে আইলে আপোনাৰ মেনেজ ৰিলিজিয়ন এফেয়াৰ আপুনি ধাৰ্মিক অনুষ্ঠানৰ ক্ষেত্ৰত মন গলে আপুনি কি কৰিব পাৰে দান দক্ষিণা দিব পাৰে হল এতিয়া আমাৰ ইণ্ডিয়া কি কয় সেকুলাৰিজম কি বুলি কয় আপোনাৰ ষ্টেট বুলি কোৱা হয় বা ধৰ্মনিৰপেক্ষ ৰাজ্য বুলি কোৱা হয় ধৰ্মনিৰপেক্ষ ৰাজ্য বুলি কোৱাৰ মেইন কাৰণটোৱে হৈছে যে আমাৰ সংবিধানত কোনো কটো মেনশন নাই যে কোনো এটা ধৰ্মৰ বিষয় আমাৰ ইণ্ডিয়া সেকুলাৰিজম কান্ট্ৰি হয় তাৰ কাৰণটো হৈছে যে আমাৰ সংবিধানত ধৰ্মৰ বিষয়ে কটো মেনশন নাই এই কাৰণ আমাৰ ইণ্ডিয়াক ধৰ্মনিৰপেক্ষ দেশ বুলি কোৱা হয় ঠিক আছে ধৰ্মনিৰপেক্ষ ওকে সেকুলাৰিজম কান্ট্ৰি বুলি কোৱা হয় ওকে এই কাৰণে আপুনি মন গলে নামঘৰ আছে আমাৰ নামঘৰত দক্ষিণা দিব পৰা এটো আপোনাৰ স্বাধীনতা আছে আৰ্টিকল 26 এ কৈছে কোনো বাধা দিব নোৱাৰে আপোনাক তুমি বুলে মই হিন্দু মানুহ মই মছজিদৰ ক্ষেত্ৰতো মই দক্ষিণা দিব পাৰো হিন্দু মানুহ এজনে মোক কি কৰিব নোৱাৰে বাধা দিব নোৱাৰে ওকে একিনিয়ে কৈছে ইয়াতে একেখিনি বিষয়ে পেমেন্ট টেক্সেস অফ প্ৰমোশন অফ এনি ৰিলিজন বলে ডাঙৰ কৰিব বিচাৰে এই ক্ষেত্ৰত আপুনি দিব পাৰে পেমেন্ট দিব পাৰে একো কথা নাই ইয়াতে freedom from attending religion instructor of worship certain education institution আপুনি যিকোনো ধাৰ্মিক অনুষ্ঠানত পাৰ্টিসিপেট কৰিব পাৰে ঠিক আছে ধাৰ্মিক অনুষ্ঠানত পাৰ্টিসিপেট কৰিব পাৰে এটো কি হ'ব আৰ্টিকল 28 এ কৈছে আসামৰ সিএমএ ক'ব নোৱাৰে যে হিন্দু মানুহ সকলে
মুছলিমৰ ধাৰ্মিক অনুষ্ঠানসমূহত পাৰ্টিচিপেট কৰিব নোৱাৰে বা মুছলিম মানুহবিলাকে হিন্দু মানুহৰ ধাৰ্মিক অনুষ্ঠানত পাৰ্টিচিপেট কৰিব বুলি কি কৰিব নোৱাৰে অসমৰ CM হিমন্ত বিশ্ব শৰ্মাই কি কৰিব নোৱাৰে বাধা দিব নোৱাৰে তাৰ কোনে আমাক এই অধিকাৰটো দিছে ফান্ডামেন্টাল ৰাইটছ দিছে ক'ত লিখা আছে এইটো সংবিধানত লিখা আছে ওকে আৰ্টিকল 28 তাৰ পিছতে আমাৰ 5 নম্বৰ আহিলে কালচাৰ এণ্ড এডুকেশ্যনেল ৰাইটছ ইয়াতে মই হল মিছিং মানুহ এতিয়া মোৰ মিছিং ভাষা বা মিছিং ল্যাঙ্গুৱেজটোক জিয়াই ৰাখিবৰ কাৰণে মই কি কৰিব পাৰো স্ক্ৰিপ্ট লিখিব পাৰো হল স্ক্ৰিপ্ট বিভিন্ন ধৰণৰ মই ল্যাঙ্গুৱেজৰ কাৰণে কি নিজৰ ভাষাটো বা ল্যাঙ্গুৱেজটোক জিয়াই ৰাখিবৰ কাৰণে মই কি কৰিব পাৰো স্ক্ৰিপ্ট লিখিব পাৰো বা কিতাপ লিখিব পাৰো এই অধিকাৰটো ক'ত আছে আৰ্টিকল 29 ত আছে কালচাৰৰ ক্ষেত্ৰতো মোৰ নিজৰ কালচাৰটো জিয়াই ৰাখিবৰ কাৰণে মই মন গলে গান গাব পাৰো হল মন গলে মই গীত ৰচিব পাৰো কোনো মোক গান গোৱা বা গান লিখাৰ পৰা কি কৰিব নোৱাৰে বাধা দিব নোৱাৰে যে মই মিবুগালক পিন্ধি যাব পাৰো হল মই মিবুগালক পিন্ধি অফিসত যাব পাৰো সুপ্ৰিম কোৰ্টত যাব পাৰো হাই কোৰ্টত যাব পাৰো হল কিয় যাব পাৰো ইটস মাই কালচাৰ হল এটো মোৰ কালচাৰৰ এটা পাৰ্ট হয় মই নিজৰ মিবুগালকটো বা কি কয় মামলাৰটো লৈ পেলাই যেটো গামোচা এইটো লৈ পেলাই গলে কোনো মোক বাধা দিব নোৱাৰে যে তুমি ৰিভিক বা মিবুগালক পিন্ধি আছে তুমি সুপ্ৰিম কোৰ্টত সোমাব নোৱাৰা বা যাব নোৱাৰা এনে ধৰণৰ সাপোজ আমাৰ অসমৰ গৌৰৱ গামোচাটো লৈ পেলাই মই ওয়াৰ্ল্ডৰ যিকোনো প্লেছত যাব পাৰো কোনো বাধা দিব নোৱাৰে মই গামোচা লৈ স্কুলতো যাব পাৰো মন গলে মোক কি কৰিব নোৱাৰে বাধা দিব নোৱাৰে হল এটো মোৰ কালচাৰৰ কাৰণে কৰিছো ঠিক আছে এই কাৰণে এইটো কোনটা আৰ্টিকলত আছে আৰ্টিকল 29 ত আছে তাৰ পিছত বোলে এডুকেশ্যন ইনষ্টিটিউচন এষ্টাব্লিছৰ ক্ষেত্ৰত আৰ্টিকল 30 কোৱা আছে এতিয়া সব যে আৰ্টিকল 30 এ কি কৈছে আমি এটো চাব লাগে সাপোজ আপুনি বহুত পঢ়াওনা কৰা MA বা মাস্টাৰ ডিগ্ৰী কৰা হয় কিন্তু সৰকাৰি চাকৰি পোৱা নাই বা আপুনি বহুত শিক্ষিত মানুহ বোলে গাঁওখনত একদম প্ৰপাৰ এডুকেশ্যন ইনষ্টিটিউচন নাই এনেকৈ স্কুল বিদ্যালয় কলেজ তেনেকা নাই ভাবিছে যে এখন কলেজ বনাব লাগে গাঁওখনৰ স্বাৰ্থত ভাবিলে যে এখন কলেজ বনাম এই কলেজখন হল যিকোনো এখন কলেজ এষ্টাব্লিছ কৰে ঠিক আছে কি কৰিব এখন কলেজ এষ্টাব্লিছ কৰিব আৰু ইয়াতে গাঁৱৰ ল'ৰা ছোৱালীখিনিয়ে কি কৰিব পঢ়াওনা কৰিব পাৰিব আপোনাৰ কৰিব পাৰে স্কুল এষ্টাব্লিছ কৰিব পাৰে ইনষ্টিটিউচন এষ্টাব্লিছ কৰিব পাৰে এটো কি হ'ব আৰ্টিকল 30 এ কৈছে ওকে তাৰ পিছতে আহিলে এটো 6 নম্বৰ হ'ব লাগিছিলে ৰাইট টু কনষ্টিটিউচনেল ৰিমেডিজ সাংবিধানিক সমাধানৰ অধিকাৰ এটো বহুত ইম্পৰ্টেন্ট হয় আৰু এটো আৰ্টিকল 32 ত আছে আমি সিস্টেমেটিক্যালি গৈ আমাৰ সংবিধানটোক প্ৰয়োজন আপেক্ষে সংশোধন কৰিব পাৰো সংশোধন কৰাৰ ক্ষেত্ৰত টাইম লয় কিন্তু প্ৰয়োজন আপেক্ষে সংশোধন কৰিব পাৰো এটো আৰ্টিকল 32 ত লিখা আছে খুব ইম্পৰ্টেন্ট হয় আৰ্টিকল 32 টো এটো লিখিব এতিয়া মই আগতে কৈছো যে যেতিয়া আমাৰ সংবিধান ৰচনা কৰিছিলে তেতিয়া ফান্ডামেন্টাল ৰাইটছ আছিল 7 ফান্ডামেন্টাল ৰাইটৰ বিষয়ে আমাৰ সংবিধানত মেনশন কৰা আছিল কিন্তু এট দ্য প্ৰেজেন্ট টাইম দেয়াৰ আৰ অনলি 6 ফান্ডামেন্টাল ৰাইটছ ওকে মই ইতিমধ্যে কৈছো যে বৰ্তমান মাত্ৰ 6টা ফান্ডামেন্টাল ৰাইটছ আছে এতিয়া এটা গুছি গল কিয় গুছি গল এতিয়া ৰাইট টু প্ৰপাৰ্টি কি কৰা হয় ডিলিটেড ফ্ৰম the list of fundamental rights by the 44th Amendment Act 1978 44তম সংশোধনী or 44তম সংশোধনী কেতিয়া হৈছিল 1978 হৈছিল এই সংশোধনীৰ দ্বাৰা ৰাইট টু প্ৰপাৰ্টি আমাৰ সংবিধানৰ পৰা ৰিমুভ কৰা হয় বা নাইকিয়া কৰা হয় কোৰ পৰা আমাৰ সংবিধানৰ পৰা একেবাৰে নাইকিয়া কৰা নাই কিন্তু ফান্ডামেন্টাল লিষ্টৰ পৰা নাইকিয়া কৰা হল বা ডিলিটেড কৰা হল আৰু ৰাইট টু প্ৰপাৰ্টি কি কৰা হয় আৰ্টিকল 300A পাৰ্ট 12 অৰ্থাৎ অসমীয়াত কি হ'ব এইটো সংবিধানৰ দ্বাদশ সংকট মেনশন কৰা হল আৰ্টিকলত এজ এ লিগেল ৰাইটস ওকে কি হিচাপে লিগেল ৰাইট হিচাপে ইয়াক মেনশন কৰা হল এই কথাখিনি মনত ৰাখিব লিগেল ৰাইটস হিচাপে এইখিনি মেনশন কৰা হল এতিয়া
ৰাইট টু প্ৰপাৰ্টি হৈছে লিগেল ৰাইট এক হয় আৰ্টিকল 308 আছে আৰু পাৰ্ট 12ত আছে এইখিনি মনত ৰাখিব লাগে আৰু মই এটা ভিডিও বনামগে যে ৰাইট টু প্ৰপাৰ্টি কিয় ফান্ডামেন্টাল ৰাইটৰ লিষ্টৰ পৰা ৰিমুভ কৰা হৈছিল এইখিনি মই কম সো আপোনালোকে আমাৰ ইউটিউব চেনেলটো সাপোৰ্ট কৰিব আৰু কম্পিটিটিভ ৰিজল্যুশন ইউটিউব চেনেলৰ আপোনালোকে বেছিকে যাব তাতে একদম কনসেপচুৱেল ক্লাছ বেছিকে দিয়া হৈছে এটা মই ইয়াতে এটা ৰুল লিখিছো FR fundamental rights are available on only to citizens and not to foreign আমাৰ ভাৰতীয় বা ইন্ডিয়ান নাগৰিকে কোন কেইটা সুবিধা লাভ কৰে মাত্ৰ ইন্ডিয়াৰ সিটিজেনছে লাভ কৰিব পাৰে ওকে আৰু কোন কেইটাৰ অধিকাৰ বা আৰ্টিকল বা ৰাইটস আমাৰ ফৰেন মানে বিদেশী নাগৰিক আৰু ইন্ডিয়ান নাগৰিকে লাভ কৰিব পাৰে এই সম্পৰ্কে মই ইয়াত ধুনিয়াকৈ মেনশন কৰি দিছো আমাৰ আৰ্টিকল 15 আৰ্টিকল 16 তাৰ পিছতে আৰ্টিকল 19 আৰ্টিকল 20 আৰ্টিকল 30 অকল এইটো ইন্ডিয়ান সিটিজেনছে কি কৰিব পাৰে এইখিনি অধিকাৰ লাভ কৰিব পাৰে কাৰণ আৰ্টিকল 16 ত কৈছে ইকুৱেল অপৰচুনিটি বিদেশী মানুহ এজনে অসমত বা ইন্ডিয়াত চাকৰি বিচাৰি থাকিব নোৱাৰে ৰেলৱে বলে বহুত ভেকেন্সি ওলাইছে বলে ই চাকৰি এপ্লাই কৰিব নোৱাৰে এইখিনি অধিকাৰ আমাৰ ইন্ডিয়ান সিটিজেনছে লাভ কৰিব পাৰিব কিন্তু আৰ্টিকল 14 টো হৈছে ইকুৱেলিটি বিফৰ ল এণ্ড ইকুৱেল প্ৰটেকচন অফ লাইফ এটো আইনৰ আগত ফৰেনাৰ জনেও সমান হ'ব ইন্ডিয়াৰ সিটিজেনছৰ ক্ষেত্ৰতো সমান হ'ব ইন্ডিয়াৰ মানুহতে বলে ফৰেনাৰ এজনক মাৰি পেলালে ই ফৰেনাৰ ইয়াক বলে আইনৰ চকু সমানকে চাব নালাগে ইয়াক কমকে চাব লাগে ইন্ডিয়াৰ মানুহটো বেছিকে চাব লাগে তেনে ধৰণৰ কোনো মেনশন নাই সো এইখিনি আৰ্টিকল 14 আৰ্টিকল 20 আৰ্টিকল 21 আৰ্টিকল 21A আৰ্টিকল 20 ইংল্যান্ডৰ মানুহ এজনে ইন্ডিয়াত পঢ়িব পাৰে এটো ডাঙৰ কথা নহয় ওকে তাৰপিছত আৰ্টিকল 22 আৰ্টিকল 23 আৰ্টিকল 24 আৰ্টিকল 25 আৰ্টিকল 26 আৰু আৰ্টিকল 27 আৰ্টিকল 28 এই অকলুকিনি ফৰেনৰ সিটিজেন আৰু ইন্ডিয়াৰ সিটিজেনছে লাভ কৰিব পাৰে এই কাৰণে প্ৰশ্ন হোদে যে তলৰ কোনটো অধিকাৰ বিদেশী আৰু ভাৰতীয় নাগৰিকে লাভ কৰিব পাৰে অল অধিকাৰ এইখিনি জানিব এইখিনি বিষয় মই অলৰেডি কোৱা আছে সো অকমান দেৰি হৈছে স্কুল যাব লাগে কিমান হৈছে 8:55 হৈছে সো থ্যাংক ইউ সো মাচ ওয়াচিং ফৰ দিস ভিডিও আৰু অকলকে আৰু একবাৰ মনত পেলাই দিছো যদি আপোনালোকে আসাম পুলিচ বা এডিআৰই আপকামিং 3.0 যেটো 2025 চনৰ মাৰ্চ মাহত ওলাব এইখিনি ভেকেন্সিৰ কাৰণে আমি ইতিমধ্যে 1 ইয়াৰৰ ভ্যালিডিটি এটা কোর্স স্টার্ট কৰিছো আপোনালোকে যদি ইচ্ছা কৰে ল'ব পাৰিব আৰু যোৱাকালি মেট্ৰিকৰ এছএলসি কি দিলে হাই স্কুল লিভিং সাৰ্টিফিকেটৰ প্ৰগ্ৰাম দিলে 2025 চনৰ 15 ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিকৰ পৰীক্ষা ষ্টাৰ্ট হ'ব সো যিসকল ব্যক্তিৰ ল'ৰা ছোৱালী এক্সাম দিব বা সম্পৰ্কীয় মানুহৰ ল'ৰা ছোৱালী এক্সাম দিব আপোনালোকে অকমান গাইড কৰক আৰু এবাৰ সিস্টেমটো বেলেগ হয় 45টা এমসিকিউ আছে 45টা এমসিকিউৰ ভিতৰত 13টা পাব লাগিব আৰু 55টা এনসাৰ ৰাইটিং কৰিব লাগিব এই এনসাৰ ৰাইটিংৰ পৰা বা এনসাৰ স্ক্ৰিপ্টৰ পৰা কিমানটা পাব লাগিব 70 নম্বৰ পাব লাগিব তেতিয়া কি হ'ব পাস হ'ব ওএমআৰ আৰু এনসাৰ স্ক্ৰিপ্ট দুইটাতে পাস কৰিব লাগিব ধন্যবাদ জয় অসম জয় হিন্দ